দেখি পেলাই কিবা কাম কৰি দিলে লাভ নাই। সুবিধাটো কেতিয়াও নাহে। এই সুবিধাটো আহিব কেতিয়াবা, কিন্তু কথাটো হৈছে যে এইটো বছৰ পাৰ হৈ বছৰে যায়। আহে। আমি এটা বছৰ ৰ'ব লাগিব, সেইকাৰণে সুবিধা। ফাইনেলি আমি বৰ্তমান আহি পালোঁ বিশ্বমিত্ৰ। চাব পাৰে বিশ্বমিত্ৰৰ দৃশ্যটো। লাইক শ্বেয়াৰ নকৰিলেও প্ৰায় স্কিপ নকৰাকৈ ভালকৈ চাব। বহুত ডিটেইলছত ভিডিঅ'টো আছে। বহুত ডিটেইলছ। হেল্ল' অসম, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগছ। আজি ব্লগছটো মই আৰম্ভ কৰিছোঁ বশিষ্ঠ মন্দিৰৰ পৰা। ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি বৰ্তমান আহি পালোঁ বিশ্বমিত্ৰ। চাব পাৰে বিশ্বমিত্ৰৰ দৃশ্যটো। আৰু এটা ওপৰত মন্দিৰ এটা থকা বুলি শুনিছোঁ, ইমানটো যোৱা নাই আমি, গ'লে গম পোৱা যাব। প্ৰত্যেক অম্বুবাচীটা হয়। কি প্ৰত্যেক অম্বুবাচীকেইটা ইয়াতে পূজা পাঠ নৰ্মেলি জংঘলে থাকে। আমিতো জংঘলে হৈ থাকে। প্ৰত্যেক অম্বুবাচীতে এইবিলাক চাফ চিকুণ। বাকী সাধু সাধু সন্ত এতিয়া মন্দিৰ চাৰিটা মন্দিৰ আছে মোৰ মাটিত, মই জানো। বৰ্তমান আমি ওপৰত গৈ আছোঁ। বাঁহৰ দলং বনাইছে, পুৰা মজবুত দলং। টেম্পৰাৰী, আচল আসনটো সেইখন চেণ্ডেল লগাই যাব পাৰি। সোমালে কি কি পাম? অঁ, মাছ খাইছোঁ। দূৰ আছিলে অঁ, দূৰ আছিলে, এতিয়া দুখ খাই গ'ল। মাটি আহি আহি তাৰমানে আগতে বহুত হেৰি গাঁতা আছিলে, এতিয়া তাৰ কাৰণে আহিব পৰা চিষ্টেম আছিলে। অঁ, এতিয়া বৰ্তমান এইটো নোহোৱা হৈ গ'ল। আচ্ছা। কৰি দিবৰ কাৰণে অঁ, আমি বৰ্তমান ওপৰৰ ফালে গৈ আছোঁ। কি এইখিনি আপ যদি কিমান দূৰ আৰু? এই অৱস্থা অৱস্থা মোটামুটি 7 কিলোমিটাৰমান উঠি আহিলোঁ না আমি। হা, কিমান উঠিলোঁ? বেছি উঠিছোঁ নেকি? 200 বেছি উঠিছোঁ। হৰ হৰ মহাদেৱ, জয় জয় শ্ৰীৰাম। বৰ্তমান আমি আহি পাই গ'লোঁ। টিকলটো চাকি ধুনীয়াকৈ উঠি আছে। এটা চেণ্ডেল উল্টা হৈ গ'ল নেকি? চলো চলো। নাই, ঠিকে আছে, সি বলে পাইছে। মজা পাইছে। বৰ্তমান আমি আহি পালোঁ বিশ্বমিত্ৰ। তপস্যা কৰিছিলে। বিশ্বমিত্ৰ ঋষিয়ে তপস্যা কৰিছিল ইয়াতে। এইটো গুফাত, সেইটো গুফাটোৰ ভিতৰত সোমাই নাযাওঁ বাৰু। মাছ মাংস খাই আহিছোঁ যিহেতু। বৰ্তমান এই টাকনটো লৈ আহিছিলোঁ লগত, আৰু ইয়াতে থৈ যাব লাগে। সাৰথিৰ কাৰণে ইয়াতে থৈ যাই আছোঁ, আৰু সহায় হ'ব। ইয়াতে থৈ দিলোঁ। হৰ হৰ মহাদেৱ। বাবুল্লা আমাৰ আহি গ'ল। বাবুল্লা, আপুনিতো ইয়াতে সৰুৰ পৰা ডাঙৰ হৈছে, হয়, তো ইয়াৰে বিষয়ে অলপ কৈ দিয়ক। এইটো সৰুৰ পৰাই জানিলোঁ। এইটো বিশ্বকৰ্মা বাবাৰ মানে বাসস্থান বুলি কয়। মেইন বাসস্থানটো হৈছে এইফালে। কোনফালে? আমি আকৌ সেইটো ৰাস্তা দি যাম। মানে পৰিৱৰ্তন হৈছে, অঁ, মানুহৰ পৰিৱৰ্তন হৈছে, সেইটো কাৰণে নকওঁ, জাগাতো পৰিৱৰ্তন হৈছে।
চাফা হৈছে, আগতকৈ চাফা হৈছে না? চাফা হৈছে। জাষ্ট অলপমান বেয়া লাগে, ৰাস্তা ঘাটে গোটেই যিমান মানুহ আহিছে ৰাস্তা ঘাটে যিমান আহিছে চব বটল পেলাই আহিছে। সেইটো বেয়া কথা। পানী বটল আছে, চিপছৰ বটল, চিপ পেকেট আছে, সেইবিলাক বেয়া কথা। আৰু ইয়াতে ডাষ্টবিনৰ ব্যৱস্থা কৰি দিলেও ভাল হয় বাৰু। আছে তলত আছে। অঁ, পানী বটল পেলাই থৈ দিছে। আগত বা আৰু কি অৱস্থা সেনেকুৱা জাবৰা কৰি থৈ দিলে চাফা কৰা মানুহকেইটাও ভাল নাপায় না। চাফা কৰাৰ পিছতো যদি এনেকৈ লেতেৰা কৰি থৈ যায়, বেয়া কথা। এনেকৈ হ'ব নালাগে। মেইন জেগাটো এইটো। হৰৰ মহাদেৱ বাবা, আমি ভিতরে যাইব না রে। সৰু পৰা ডাঙৰ হলো, জাষ্ট আজি ভিতৰত আহিছো। ইয়াতকে আগত নাযাওঁ। হৈ আহা, একো অসুবিধা নাই। মন ঠিক ৰাখা, আত্মবিশ্বাস লাগে। লোকক দেখি পেলাই কিবা কাম কৰিলে লাভ নাই। মানে ইয়াতে বহুত মানুহ নাহে, সেইটো কাৰণে মই আজি মানে দিম বুলিকে মনৰ ইচ্ছাৰে আহিছোঁ। কাৰণ এইটো সুবিধাটো কেতিয়াও নাহে। এই সুবিধাটো আহিব কেতিয়াবা, কিন্তু কথাটো হৈছে যে এইটো বছৰ পাৰ হৈ কৰে। এটা বছৰ হ'ব লাগিব। সেইকাৰণে সুবিধা পাওঁতেই তাক ধৰিব লাগে। আমি সিমানখিনি তৎপৰ থাকিব লাগে। আৰু যদি সুবিধাটো গুচি গ'ল মানে সময় গুচি গ'ল, আৰু সময় গুচি গ'লে হয়। তো ভিডিঅ' এইখিনিয়ে আৰু। ভিডিঅ'টো ভাল লাগিলে কি মালিক? লাইক শ্বেয়াৰ নকৰিলেও পূৰা স্কিপ নকৰাকৈ ভালকৈ চাব। বহুত ডিটেইলছত ভিডিঅ'টো আছে। বহুত ডিটেইলছত আছে। ইমান পৰ্যটক আজিলৈকে ইমানলৈকে অহা নাই, জাষ্ট আহিছে আধাৰপৰা ঘূৰি গুচি গৈছে। আমি যি আহিছোঁ আৰু ইমান ওপৰত লাগি, আৰু এটা নহয় দুটাকৈ আমি গুফা দেখা পালোঁ। মানে এতিয়া সময়ত ধুনীয়াকৈ আহিছোঁ, বাবা আছে, কিবা মন্দিৰ আছে, সেৱা কৰিছোঁ সকলোৱে। দুটা মন্দিৰৰ পৰা আহিলোঁ, মানে ইমানখিনি সুবিধা। আমাৰ হিমন্ত বিশ্ব শৰ্মালৈকে মানে ডাঙৰীয়ালৈকে ৰোড আছে। এই বিশ্বমিত্ৰ মন্দিৰটো আমাৰ ৰাস্তাটো যেন অলপ চাই চিতিকে ধুনীয়াকৈ ক্লিয়াৰ সম্পূৰ্ণ কৰি দিয়ে। মন্দিৰলৈকে আহোঁতে মানে বেছি টাইম নালাগে, পৰ্যটক আহোঁতে সময় নালাগে। মানুহখিনিও বেয়া নহয়, মানুহখিনিও বহুত ভাল। ছেকেণ্ড পাৰ্চন এজনে কিবা ক'ব নেকি? অঁ, কি ক'ব আপুনি? মানুহবোৰে নিজৰ মতে যিখিনি কৰিব পাৰিছে কৰিছে। গভৰ্ণমেণ্টে যদি অলপমান চাই দিয়ে বস্তুটো আৰু যদি সুবিধা কৰি দিয়ে, লাইটৰ ফেচিলিটি হয়, আৰু ভাল লাগে। আৰু আহিব মানুহবোৰে। বহুত মানুহ গমেই নাপায় গুৱাহাটীৰ মানুহ। গুৱাহাটী মানুহ অম্বুবাচী হ'লে কামাখ্যা মন্দিৰহে যাব। ভিতৰত আমাৰ বশিষ্ঠতে যে ইয়াতে বহুত কিবা কিবি আছে, গম নাপায় অম্বুবাচী হ'লে। আচ্ছা, বহুতে নাজানে। ঠিক আছে, সেইবাবে অম্বুবাচী হ'লে কামাখ্যা মন্দিৰ দিয়ক। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।